চাওক দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথো ৩টা দিন আৰু এই সময়ছোৱাতে বিশেষভাৱে উজনি অসমৰ তিনিচুকীয়া জিলা অধিক স্পৰ্শকাতৰ হৈ পৰে আৰু এই সময়ছোৱাতে তিনিচুকীয়া আৰক্ষীয়ে অধিক কঠোৰ হ'ব লগা হয় আৰু অধিক সক্ৰিয়তা অৱলম্বন কৰিবলগীয়া হয় আৰু নিশা এই সময়তো তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া চহৰলৈ সোমোৱা প্ৰতিটো পথ উপপথত এতিয়া আৰক্ষীৰ হেন চকু দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া চহৰলৈ সোমোৱা প্ৰতিখন যান বাহনত আৰক্ষী এইদৰে তালাচী নিশা এই সময়ছোৱাতো তালাচী চলা দেখা গৈছে। যিহেতু স্বাধীনতা দিৱসৰ প্ৰাকখনত বিশেষকৈ আলফা স্বাধীন আৰু NSCNে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰে, স্বাধীনতা দিৱস বৰ্জনৰ বাবে তেওঁলোকে আহ্বান জনাই আহিছে। গতিকে এইবাৰো তেওঁলোকে আহ্বান জনাইছে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আৰু তাৰ পিছতেই তিনিচুকীয়া আৰক্ষীয়ে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে। যিহেতু স্বাধীনতা দিৱস যাতে সুকলমে আৰু নিয়াৰিকৈ কোনো ধৰণৰ কুটাঘাত সংঘটিত নোহোৱাকৈ যাতে জিলাখনত অনুষ্ঠিত কৰিব পৰা যায়, তাৰ প্ৰতি আৰক্ষী প্ৰশাসনে মাহজোৰা তেওঁলোকে এই তেওঁলোকৰ যিখিনি আৰক্ষীৰ কৌশলগত ব্যৱস্থা সেই ব্যৱস্থাৰ মাধ্যমেৰে জিলাখনক নিৰাপত্তা বেহুৰ মাজত সুমুৱাই ৰখা হয় আৰু কটকটীয়া নিৰাপত্তা বেহুৰ মাজত তিনিচুকীয়া জিলাক ৰখা হয়। আৰু যিহেতু স্বাধীনতা দিৱসলৈ সময় চমু চাপি আহিছে আৰু যিমানেই চমু চাপি আহে সিমানেই অধিক স্পৰ্শকাতৰ হয় আৰু অধিক তীব্ৰতৰ হয় আৰক্ষীৰ তালাচী, আৰক্ষীৰ অভিযান আৰু তিনিচুকীয়া যি অসম অৰুণাচল সীমান্তৰ যিসমূহ স্পৰ্শকাতৰ ঠাই আছে সেইসমূহত দিনে নিশাই জংগল ডমিনেশ্যন, এৰিয়া ডমিনেশ্যন, তাৰ সমান্তৰালভাৱে প্ৰতিটো পথ উপপথত নাকা চেকিং, তালাচী, আৰক্ষীৰ ফুট পেট্ৰলিং এই সকলোখিনি এইকেইদিন দিনে নিশাই তিনিচুকীয়া আৰক্ষীয়ে কৰি আছে। তিনিচুকীয়া আৰক্ষীৰ লগতে সেনাবাহিনী হওক বা বিভিন্ন ধৰণৰ এজেঞ্চিয়ে গুৰুত্ব আৰোপ কৰে আৰু তিনিচুকীয়া আৰক্ষীক সহযোগ কৰি জিলাখনক যাতে নিৰাপত্তা শক্তিশালী কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কাম কৰে আৰু কাম কৰি আহিছে। আৰু এই সময়ত যিহেতু আৰক্ষীৰ তালাচী চলি আছে ভেৰজান সংৰক্ষিত বনাঞ্চলত, মই এগৰাকী যাত্ৰী পাইছোঁ বাহনত, তেওঁ ঘৰলৈ আহিছে হয়তো। ক'ত চেকিং পাইছে আপোনালোকে? আৰু কচুজানত পাইছিলোঁ। এতিয়া ক'লৈ যাব? ঘৰলৈ গৈ আছোঁ বৰ্তমান। আৰক্ষীৰ যিটো কটকটীয়া নিৰাপত্তা দেখা যায় এই সময়ছোৱাত, জনতাৰ বিশেষকৈ জিলাখনক নিৰাপত্তা দিবৰ কাৰণে চেষ্টা কৰে আৰক্ষী এই ভূমিকা কেনে পাইছে আপোনালোকে? খুব সুন্দৰ পাইছোঁ, খুব সুন্দৰ হৈছে। যিহেতু 15 আগষ্ট সমাগত, যিহেতু সেই দিশত আৰক্ষীয়ে যি অভিযান বা যি পদক্ষেপ গ্ৰহণ কৰিছে আমি অত্যন্ত সুখী। আগন্তুক 15 আগষ্টৰ দিনটো এনেদৰে ভালকৈ যাওক, আমি তাৰে কামনা কৰিছোঁ। আৰু এইদৰে এতিয়া এইসকল যাত্ৰীয়ে বিভিন্ন স্থানৰ পৰা যেতিয়া ঘৰমুৱা হয় নিশা এই সময়ছোৱাত বিভিন্ন পথৰ বিভিন্ন স্থানত তেওঁলোকে এইদৰে আৰক্ষীৰ তালাচী পাই আহিছে। আৰক্ষীয়ে তালাচী কৰিছে, তেওঁলোকৰ গাড়ীসমূহ চোৱা চিতা কৰিছে যাতে কোনো গাড়ী বাচি যাব নোৱাৰে বা কোনো যান বাহন আৰক্ষীৰ নজৰৰ বাহিৰত যাতে ৰাডাৰৰ বাহিৰত যাব নোৱাৰে এই কথাখিনিও আৰক্ষীয়ে দৃষ্টি আৰোপ কৰিছে। তীক্ষ্ণ নজৰ আছে প্ৰতিটো পথ উপপথত আৰু প্ৰত্যেকখন স্পৰ্শকাতৰ অঞ্চলত ঠাইত আৰক্ষীয়ে এতিয়া এইদৰে হেন চকু দি আছে যাতে তিনিচুকীয়া জিলাখনত সুকলমে আৰু খুব নিয়াৰিকৈ যাতে শৃংখলাবদ্ধভাৱে এইবাৰ দেশৰ স্বাধীনতা দিৱস সগৌৰৱে উদযাপন কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি আৰোপ কৰি যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে এতিয়া তিনিচুকীয়া জিলাখনক অধিক নিৰাপত্তাৰ দিশ বেহু অধিক কটকটীয়াভাৱে গঢ়ি তোলা হৈছে।